হে প্রভু, আমি ভাগৱতৰ তাৎপৰ্যৰ বিষয়ে আপোনালোকৰ ওচৰত আলোচনা কৰি আছিলো। তাৰে পিছৰ অংশ আমি পালো শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ। শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ বিষয়ে আমি আপোনালোকৰ ওচৰত আলোচনা কৰো। ভগৱন্ত পুৰুষ কেনেকৈ বৈকুণ্ঠ প্ৰয়াণ হল, এই বিষয়টো কিন্তু অত্যন্ত জানিবলগীয়া। কাৰণ এই বিষয়টো আমাৰ ভকতসকলে সদায় এই কীৰ্তন ভাগি মৃতকৰ শ্ৰাদ্ধবিলাকত প্ৰায় গায়, আৰু এই কীৰ্তন ভাগি নেগালে সত্য যেন নেগায়। গতিকে কিয় ইমান প্ৰয়োজন, আমি এই বিষয়বস্তুতনো কি আছে আমি আজি চাওঁ পাৰো। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মাধৱ ভগৱন্ত পুৰুষৰ নাভি কমলৰ পৰাই ব্ৰহ্মাৰ জন্ম হৈছে। এই জন্ম ৰহস্যটো ব্ৰহ্মই ভাবিছিলে যে মই কেনেকৈ জন্ম হল, মই ডাঙৰ জন্ম ৰহস্য। কিন্তু এই জন্ম ৰহস্যটো ক'ত লাগি আছে, ক'ৰ পৰা হল, এই বিষয়টো চাবলৈ ব্ৰহ্মাই বহু চেষ্টা কৰিলে। তলৰ অংশত চালেই ব্ৰহ্মাই যে পানীৰ ওপৰত উফৰি থকা দেখিলে, চাৰিওফালে প্ৰাণী, যে ব্ৰহ্মাই দেখি ভাবিলে যে মই ক'ত আছো আৰু কেনেকৈ আছো আৰু কি স্থানত আছো, এই স্থানখিনিনো কি। কিন্তু কি কৰিলে ব্ৰহ্মাই চালে চাৰিওফাললৈকে চোৱা অৱস্থাত দেখা পালে কেৱল পানী, পানীৰ বাহিৰে একোৱেই নাই। তেতিয়া ব্ৰহ্মাই উপায় বিহীন হৈ পৰিল। তেতিয়াই প্ৰথম মুখমণ্ডলেৰে এটা উচ্চাৰণ কৰিলে পূব দিশত। এনেকুৱা শব্দ ব্যৱহাৰ কৰিলে। কি কৰিলে, প্ৰথম অৱস্থাত ভাবিলে যে কি নাম ললে তেওঁ ভাবি উপায়বিহীন হৈ তেওঁ ভাবি 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 কৰিলে যে
পূব দিশৰ মুখখন কৰি তপ বুলি এটা শব্দ কৰিলে। তপ বুলি শব্দ কৰাৰ লগে লগে তেওঁৰ এখন মুখ উত্তৰ ফালে হৈ অকল তেওঁৰ এটাই মূৰ নাছিল, চাৰিটা মূৰ আছিল। চাৰিটা এটা মূৰত চাৰিটা মূৰ লগাই কিনে চাৰি পদক্ষেপত তেওঁ চাৰিটা নাম লৈছিলে। প্ৰথম পূব দিশত নাম লোৱা তপ শব্দটোৱেদিয়ে আৰম্ভ হৈছিলে। উত্তৰ চাইডত আকৌ এখন মুখ হ'বলগীয়া হ'ল। তাৰপিছত পশ্চিম দিশত তপ শব্দটো ব্যৱহাৰ কৰি পশ্চিম দিশতো এখন মুখ হৈ পৰিল। তাৰপিছত ৪ নম্বৰত দক্ষিণ ফালে তপ শব্দটো ব্যৱহাৰ কৰি সিফালেও এখন মুখ হৈ গ'ল। ৪খন মুখেৰে ব্ৰহ্মাই নাম ল'ব ধৰিলে। নাম ল'লে কি তপ শব্দটোৰে আৰম্ভ হ'ল যে এই নাৰায়ণৰ নাভি কমলৰ পৰা কেনেকৈ ব্ৰহ্মাৰ জন্ম। ব্ৰহ্মাই ভাবিলে যে আমি তললৈকে চাব লাগিল। চাই দেখিলে যে পদুম ফুলৰ বাহিৰত ব্ৰহ্মাই বহি আছে। বহি দেখা পালে যে পদুম ফুলৰ বহি থাকিল বাৰু, পদুম ফুলটো আহিছে ক'ৰ পৰা। তেতিয়া ব্ৰহ্মাই পদুম ফুলৰ ৭টা ফুটা ফাট থাকে, এই মাজৰ ফুটাটোৰে সোমাই গৈ ব্ৰহ্মাই তত্ত্ব বিচাৰি নাপালে। বহু হাজাৰ তেওঁ এই পদুম ফুলৰ ঠাৰিৰ ফুটাৰে বহু হাজাৰ বছৰ তেওঁ তত্ত্ব নাপাই আকৌ ওলাই আহি কৃষ্ণক অৰ্থাৎ নাৰায়ণক তেওঁ স্মৰণ কৰিব ধৰিলে। এই বিষয়টোকে ইয়াতে মাধৱ পদ্মনাভ ভগৱন্ত নাৰায়ণ নৰসিংহ অনন্ত, এই কথাখিনিকে প্ৰথমতে ঘোষা স্বৰূপে প্ৰকাশ কৰিছে। আকৌ কি কৰিছে, বলন্ত সুখে শুনা পৰীক্ষিত এহিমতে কৃষ্ণে বল সহিত সমস্ত দৈত্যৰ চিন্তিয়া মাৰ লীলায়ে হৰিলা ভূমিৰ ভাগ। বসুমতীয়ে যেতিয়া এই জীৱসকল পূৰ্ণ হৈ স্থানে স্থানে যেতিয়া বাঢ়ি গ'ল, জীৱৰ সংখ্যাটো মানুহৰ সংখ্যাটো যেতিয়া বাঢ়িবলৈ ধৰিলে, তেতিয়া বসুমতীয়ে নাৰায়ণক আপত্তি জনালে, হে প্ৰভু, যে ইমান ভাৰ বসুমতীয়ে সহ্য কৰিম কেনেকৈ। প্ৰভু, আমাক অকণমান উপায় দিয়া আৰু অকণমান এই ভাৰটো কমাই দিয়া। প্ৰভু ভগৱন্তৰ চৰণত বসুমতীয়ে কাতৰভাৱে জনাই এই লীলা সম্পূৰণ প্ৰভু ভগৱন্তৰ স্থান সম্পূৰ্ণ স্থানান্তৰ কৰি অকণমান ভাৰ কমাই দিবৰ কাৰণে আবেদন জনালে। পাছে দুহ মহাজ দুবংশ আছে, নৈনক বিজয় একৈক বীৰ নুগুচিন কিছু ভাৰ ভূমিৰ। ভূমিৰ যেতিয়া ভাৰ সহিব নোৱাৰা হ'ল, বসুমতীয়ে প্ৰভু ভগৱন্ত নাৰায়ণ কৃষ্ণক আপত্তি জনোৱা সময়খিনিতে দেখা পালে ইতিমধ্যে কুৰুক্ষেত্ৰৰ যি যুদ্ধ আৰম্ভ হৈছিল, এই কুৰুক্ষেত্ৰ যুদ্ধখনৰ বিষয় সুকে পৰীক্ষিতক জনাব বিচাৰিছিলে। এই পৰীক্ষিত এই কথাখিনি ইমান ধুনীয়াকৈ আমি আলোচনা কৰিব ওলাইছো যে যদুবংশ এতিয়া বাকী আছে, যদুবংশ কেনেকৈ বিনাশ।
যদুবংশটো কেনেকৈ শেষ হ'ব? কাৰণ ইতিমধ্যে কুৰুক্ষেত্ৰ ৰণত মহাবীৰ যিমানবিলাক পৰাক্ৰমী বীৰ আছে, যিমানবিলাক ডাঙৰ ডাঙৰ বিজয়ী ত্ৰৈলোক্য বিজয়ী বীৰ আছে, এই বীৰসকল নিমিষতে তেওঁলোকে মূৰ্ছা গ'ল। ইমানবিলাক ভাৰ সহি আছিল বসুমতীয়ে, কিন্তু ইমান ভাৰ সহিব নোৱাৰা অৱস্থাত নাৰায়ণে এই ভাৰ মহিমূৰ কৰিবৰ কাৰণে কি কৰিলে, এই কুৰুক্ষেত্ৰ ৰণত যুদ্ধ আৰম্ভ হৈ যিবিলাকক নিব লাগে সেইবোৰ লৈ গ'ল। এইটো বাকী থাকিল কি? যদুবংশ, অৰ্থাৎ কৃষ্ণৰ বংশটো বাকী থাকিল। কৃষ্ণৰ বংশটো কেনেকৈ বিনাশ কৰিব? মহিয়াশ্রয় কাহাতো হন্তে নাহি পরাজয় কন্দল লগায়া তাপম্বার মেলে পৃথিবীর ভার হরিব হেলে। এই পৃথিৱীখনৰ, এই জগতখনৰ বসুমতীয়ে ভাৰ সহিব নোৱাৰা অৱস্থাত প্ৰভু ভগৱন্ত নাৰায়ণে এই কিমান চিন্তাৰ মাজত তেওঁ এটা উপায় উলিয়াবলৈ তেওঁ আগবাঢ়ি আহিল। কেনেকৈ যদুবংশ কেনেকৈ বিনাশ হ'ব, কেনেকৈ শেষ হ'ব, এই বিষয়টো কৃষ্ণই নিজকে ভাবি বুলি থাকিল। আৰু এই ভাৰ কোনে কমাব পাৰিব বা কেনেকৈ শেষ হ'ব, এই উপায়টো কিন্তু অকল নাৰায়ণৰ হাততে আছে, নাৰায়ণৰ বাহিৰে কাৰো নাই। দিয়াইলা বিপ্রহা প্রভু শোনে মিলিল বিমঙ্গল দ্বারকাত সবার মনে কয়ুত পাত। ইমান ধুনীয়াকে যাদৱকুল বংশভাগী সকলোৰে মাজত আনন্দৰে ভৰপূৰ, সকলোৰে বৰ ধুনীয়াকৈ যিমান পৰি হিচাপে পৰিক্ৰমাৰে চলিব লাগে তেওঁলোকে চলি আছিল। কিন্তু কি কৰিলে, বিপ্ৰহা যদুবংশ কুলত লাগিব। আৰু অকল বিপ্ৰয়ে অভিশাপ দিয়া নাই, গান্ধাৰী দিছিল। কাৰণ গান্ধাৰী কেনেকৈ দিবলগীয়া হ'ল, যেতিয়া কুৰুক্ষেত্ৰ ৰণত গান্ধাৰীৰ ৯৯টা সন্তানে যেতিয়া শেষ হৈ গ'ল, শেষ হৈ যোৱা অৱস্থাত প্ৰভু ভগৱন্তই মাত লগাবলৈ আহিল গান্ধাৰীক মাত লগাবলৈ অহা অৱস্থাত গান্ধাৰী কিন্তু কি কৰিলে, তেওঁ দুৰ্যোধন বাকী থাকিল, তেওঁ মৰিবলৈ বাকী থাকিল দুৰ্যোধন। কিন্তু দুৰ্যোধন থকা অৱস্থাতে কি কৰিলে, হে কৃষ্ণ, তুমি যিমানখিনি এই কুৰুক্ষেত্ৰ ৰণত বিনাশ কৰিলা, শেষ কৰিলা, কিন্তু মোৰ বাকীয়ে নাথাকিল,
বাকি ৰাখিবৰ কাৰণে অকমান চেষ্টা কৰিব লাগিছিল, আমাৰো বংশকুল থাকিব লাগিছিলে। এটা কথা আছে নহয় যে ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়, গতিকে এই পৰাজয় যেতিয়া থাকিব মানুহৰ মাজত তেতিয়া সদায় পৰাজয়ে হ'ব লাগিব। দুৰ্যোধন থকা অৱস্থাত যেতিয়া ক'লে যে মই অভিশাপ দিলো, গান্ধাৰীও অভিশাপ দিবৰ বাধ্য হৈ পৰিছিলে কৃষ্ণ, যে যদুকুল মোৰ যেনেকৈ এই কুৰুক্ষেত্ৰৰ লগত মোৰ যিটো বংশ আছিল কৌৰৱৰ শেষে হৈ গ'ল, যে যদুকুলটো এদিন শেষ হৈ যাব তোমাৰ চকুৰ আগত, তুমি তেতিয়া কেনেকৈ তুমি জীৱন নিৰ্বাহ কৰিবা বা কেনেকৈ আনন্দিত হবা সেইটো কিন্তু মনত ৰাখিবা। গান্ধাৰী দিছিলে এই অভিশাপ। হে প্ৰভুসকল চাওক, বৰ্তমান এতিয়া যুগটোত কিমান ভয়ানক হৈ পৰিছে, অত্যন্ত দুখৰ বিষয় হৈ পৰিছে। মহাপ্ৰলয় আৰম্ভ হৈছে। এই কলিৰ শেষ হোৱা নাই, কলিৰ শেষো নহয়, কিন্তু কলিৰ মধ্যমতে পৰিছে। কিন্তু এইখিনি সময়তেই আমি কি চকুৰ আগত দেখি আছো, অত্যন্ত বেয়া লগা কথা বা দুখ লগা কথা। এতিয়া আমি কি কৰিছো, কেৱল সদায় আমি ঈশ্বৰৰ নাম জপ কৰিব লাগিব। ইয়াৰ পৰা পৰিত্ৰাণ পাব লগা হলে কোনো ৩৩ কোটি দেৱতাৰ মাজত যদি প্ৰভু ভগৱন্তই যদি উপায় আমি ল'বলৈ যাওঁ, কৃষ্ণৰ নামহে তৰাব বুলি কৈছে। কেনেকুৱা, কৃষ্ণই কদেৱ দুখ হৰি কালো মায়া দিন অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ ইনাইয়া। কৃষ্ণ অবিহনে কোনো দেৱতাই কৃষ্ণক বাহিৰে এই উপায় কেতিয়াও দিব নোৱাৰে, কৃষ্ণ নামে দিব। এই সভাবাকী ৩৩ কোটি দেৱতাসকলৰ মাজতে আলোচনা হৈছিল যে প্ৰভু ভগৱন্ত বাহিৰে উপায় কোনো দিব নোৱাৰে, আমি কৃষ্ণ নাম ল'বই লাগিব। কীৰ্তন শাস্ত্ৰভাগীৰ আমি যদি অনুশীলন কৰো, ইয়াতে উপায় বুদ্ধিবিলাক আমি পাম। হে প্ৰভুসকল, আমি অহাবেলি এই বিষয়টো আকৌ আলোচনা কৰিম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ। মই দুৰাচাৰ কেৱল তোমাৰ পৰাধীনাৰায়ণ, কবি হৰি লডাক কৰি পখিলো হেৰা শৰণ, হেৰা পখিলো হেৰা শৰণ।